স্বাগতম পুৰণতি ভিডিঅ'লৈ আমি নিশ্চয় গম পাইছোঁ যে PNRDৰ পোষ্ট ওলাইছে নতুনকৈ তো তাৰ বাবে মই এখন কুৱেশ্যন পেপাৰ কালেক্ট কৰিছোঁ আৰু সেই কুৱেশ্যন পেপাৰখনৰ আজি মই এটা অভাৰভিউ দেখাম মানে আজি ডিছকাছ নকৰোঁ ইয়াতে জিকে পাৰ্ট যিখিনি সেইখিনি মই ডিছকাছ কৰি দিম তো আজি জাষ্ট কুৱেশ্যন পেপাৰখনৰ মানে এটা অভাৰভিউ দেখাম যে কেনেকুৱা ধৰণৰ পেপাৰ আহিছিলে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আছিলে তো সেইখিনি দেখাই দিম এখন 2018 আছিলে আৰু এইটো একচুৱেলি পাৰ্টিকুলাৰলি মানে যে মানে এইবাৰ যিটো পোষ্ট ওলাইছে সেই পোষ্টৰে যে সেইটো মই নকওঁ ইয়াতে বহুত বেলেগ বেলেগ পোষ্টৰ আছিলে ভেৰিয়াছ পোষ্ট আণ্ডাৰ PNRDৰ এনেকৈ লিখিয়ে দিয়া আছে 2018 আছিলে আৰু এইখন বুকলেট মানে পেপাৰ ছিৰিজৰ বি ছিৰিজখন মই কালেক্ট কৰিছোঁ তো বি ছিৰিজৰ আপোনাৰ ইয়াতে মই চাইছোঁ যে মানে তিনিটা গ্ৰুপত মানে কুৱেশ্যনখিনি দিছিলে তো প্ৰথম যিটো গ্ৰুপ A আছিলে সেইখিনিত ইণ্ডিয়াৰ যিখিনি পাৰ্ট সেইখিনিৰ ওপৰত দিছে মানে হিষ্ট্ৰী হওক পলিটিকেল হওক জিঅ'গ্ৰাফী হওক বা কাৰেণ্ট এফেয়াৰ্ছ হওক গোটেইখিনি ইয়াতে গ্ৰুপ Aত সোমাই আছে জিকে পাৰ্টখিনি তো এইখিনি মই জাষ্ট অভাৰভিউ এটা দি দিছোঁ আপোনালোকে চাই ল'ব ইয়াৰ নেক্সট ক্লাছত মানে ডিছকাছ কৰিম বা কেনেকুৱা যে এটা কুৱেশ্যন ধৰি লওক মানে পঢ়িলোঁ যে সেই কুৱেশ্যনটো কোনটো মানে পাৰ্টৰ পৰা আহিছে কোনটো সেইটো তাৰ পৰা আমি গম পাম যে এই পাৰ্টটো আমি পঢ়িলে ভাল হ'ব আৰু এনেও আমি প্ৰতিটো মানে এক্সামৰ কাৰণে আমি মানে পঢ়িলে আমাৰ ভালেই হয় জিকে পাৰ্টখিনি যিহেতু প্ৰতিটো এক্সামৰ কাৰণে কমন হয় মানে অকল PNRD বুলি নকওঁ ADRE আহি আছে পুলিচৰ এক্সাম SR এক্সাম আহি আছে তো জিকে পাৰ্টখিনি আমাৰ ইম্পৰ্টেণ্ট হয় তো এনেকুৱা নহয় যে ইয়াৰ কাৰণেই পঢ়িম তো পঢ়িলে নিজৰে ভাল হয় তেনেকুৱা তো ফাৰ্ষ্ট ইয়াতে বহুতখিনি মই চাইছোঁ বহুতখিনি ভাল ভাল কুৱেশ্যন সোমাই আছে ইয়াতে বহুত ধুনীয়াকৈ মানে হিষ্ট্ৰী পাৰ্টো সোমাইছে পলিটিকেলৰ পাৰ্টো সোমাইছে তো ফাৰ্ষ্ট গ্ৰুপ Aত আপোনাৰ 53 মান কুৱেশ্যন আছে 60 মান আছে কম্পিউটাৰো মাজে মাজে দুই এটা সোমাই আছে এইটো দেখিলোঁ মই কম্পিউটাৰো সোমাই আছে এটা দুটা চাগে কম্পিউটাৰো আছে সোমাই আৰু কম্পিউটাৰ যিহেতু আমাৰ এইবাৰ যি PNRDৰ পোষ্টৰ ওলাইছে তাতে চিলেবাছখন আপোনালোকে চাইছে যদি নিশ্চয় গম পাইছে কম্পিউটাৰ পাৰ্টো আছে কিন্তু তো গ্ৰুপ Aত আমাৰ জিকে পাৰ্টত আমাৰ কম্পিউটাৰ পাৰ্টখিনি সোমাইছে আৰু গ্ৰুপ Bত আমাৰ আছে ৰিজনিং আৰু মেথছ সোমাই আছে তো আমাৰ গম পালোঁ যে কম্পিউটাৰ মিলি ইণ্ডিয়ানৰ জিকেখিনি মিলি আমাৰ 53টা কুৱেশ্যন আহিছে আৰু গ্ৰুপ বিত আছে আমাৰ মেথছ আৰু ৰিজনিং সোমাই আছে তো মেথছ কিমানটা আহিছে ৰিজনিং কিমানটা আহিছে সেইটো আমি ইয়াতে চালে গম পাম তো মেথছ প্ৰথম 54ৰ পৰা ষ্টাৰ্ট হৈছে মানে 53টা কুৱেশ্যন আমাৰ ফাৰ্ষ্ট গ্ৰুপ Aতে গ'ল 54 পৰা ষ্টাৰ্ট হৈছে তো এইখিনিতো মেথছ হয় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মেথছ হয় এইকেইটা ইয়াৰলৈকে মই মেথছ দেখিছোঁ 63লৈকে মেথছ দেখিছোঁ তো 63লৈকে মেথছ দেখিছোঁ ইয়াত 60টো মেথছ আছে 61 মেথছ 62 মেথছ তাৰপিছত 63 মেথছ তো 63 মানে 54ৰ পৰা 63লৈকে আহিছে মিনছ 10টা মেথছ আহিছে আৰু বাকী আমাৰ কিমানটা আহিছে ৰিজনিং আমাৰ আহিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ৰিজনিং আহিছে পাঁচটা এই পাঁচটা আহিছে ৰিজনিং দেন আমাৰ আহিলে ৰিজনিং পাঁচটা নহয় আমাৰ ৰিজনিং তলত আছে একচুৱেলি এইকেইটা আমাৰ ৰিজনিঙত নপৰে এইকেইটা পৰিছে আমাৰ ইংলিছৰ পাৰ্ট হয় এইকেইটা PIত মানে 64ৰ পৰা 68 মানে এই পাঁচটা কুৱেশ্যন আমাৰ ইংলিছ পাৰ্টৰ পৰা দিছে যি ভকেবুলাৰীৰ ওপৰত আহিছে দেন আমাৰ ৰিজনিং আহিছে তলত 69ৰ পৰা 72 হ'লে ছটা কুৱেশ্যন আমাৰ ৰিজনিঙৰ ওপৰত আহিছে দেন আমি কি হয় ক'লোঁ কিমানলৈকে বুলি ক'লোঁ 75লৈকে আমাৰ আহিছিলে দেন 75 দেন আমাৰ 76ৰ পৰা গ্ৰুপ C ষ্টাৰ্ট হৈছে তো গ্ৰুপ Cত মই যিমান দূৰ দেখিছোঁ তো আছামৰ ওপৰত আহিছে বস্তুবোৰ আছাম মানে যিয়ে হওক হিষ্ট্ৰী হওক মানে যিকোনো ধৰণৰ লিটাৰেচি হওক যি হওক কালচাৰেলৰ ওপৰত যিকোনো তো আছামৰ পাৰ্টটো মানে ইয়াতে গ্ৰুপ Cত কভাৰ কৰিছে মই দেখিছোঁ তো মানে ইয়াতে 76ৰ পৰা আমাৰ ষ্টাৰ্ট হৈ কেনে আমাৰ 100টা কুৱেশ্যন ইয়াতে কমপ্লিট হৈছে তো আছামৰ পাৰ্টৰ পৰা আমাৰ টোটেল কিমানটা কুৱেশ্যন আহিলে আপোনাক গম পালে তো আমাৰ আছাম পাৰ্টত 25টা কুৱেশ্যন আমাৰ ইয়াতে মানে আছাম পাৰ্টত সোমাই আছে তো আমি গম পালে যে আছামৰ পাৰ্টখিনি আমাৰ কিমান ইম্পৰ্টেণ্ট হয় পঢ়াৰ কাৰণে তো আছামৰ পাৰ্টখিনি আপোনালোকে চাব আৰু নেক্সট পাৰ্টত মই ওলাই আনিম জিকে পাৰ্টখিনি যিমান পাৰোঁ ডিছকাছ কৰিম মই তাৰ লগত আমি কোনবিলাক টপিক আমি পঢ়িব লাগিব আৰু সেই হিচাপত কিছুমান টপিক মানে ষ্টেটিক জিকে হওক বা নৰ্মেল মানে আছাম হিষ্ট্ৰী হওক বা ইণ্ডিয়ান হিষ্ট্ৰী হওক যিমানখিনি পাৰোঁ MCQ আনিলেই মানে ধৰক তাত এক্সপ্লেনেশ্যনো থাকিব যিমানখিনি পাৰোঁ আনিম বাৰু তো এইখিনি আজি মই ডিছকাছ কৰিলোঁ পাৰ্ট মানে যিমান পাৰোঁ PNRDখন প্ৰিভিয়াছ ইয়াৰৰ অভাৰভিউ এটা মই দেখালোঁ যে কেনেকুৱা ধৰণৰ পেপাৰখন আহিছিলে কোনটো পাৰ্টৰ পৰা কোনটো কুৱেশ্যন কিমান নম্বৰ আহিছিলে ইয়াৰ পিছত আমি কেনেকৈ কি পঢ়িম আমি চাম তো আজিলৈ আহিছোঁ ধন্যবাদ আৰু কিবা জানিব লগা থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব